Hi student. So আজি আমি পঢ়িম RBI instrument of monetary policy and the method of credit control. যে RBI monetary instrumentor সহায়ত কেনেদৰে ক্ৰেডিটটো কন্ট্ৰোল কৰে যে মানি সাপ্লাইটো কেনেকৈ কন্ট্ৰোল কৰে বজাৰত যেটো মানি আছে যে ইয়াক বৃদ্ধি হলে কেনেকৈ কমাব বা যদি কমি আছে তাক কেনেকৈ বৃদ্ধি কৰিব যে এই ক্ষেত্ৰত RBI দুটা পদ্ধতি অৱলম্বন কৰে এটা হৈছে পৰিমাণবাচক বা সাধাৰণ পদ্ধতি আৰু আনটা আছে গুণবাচক বা বাছনিমূলক ঋণ পদ্ধতি পৰিমাণবাচক বা সাধাৰণ পদ্ধতি কোৱান্টিটেটিভ অৰ জেনাৰেল মেথড বুলি কোৱা হয় বা গুণ আৰু দুই নম্বৰ আছে গুণবাচক বা বাছনিমূলক ঋণ পদ্ধতি কোৱালিটেটিভ বা সিলেক্টিভ মেথড বুলি কোৱা হয় এটা আমাৰ ইয়াতে কিছুমান পদ্ধতি থাকিব কেইটামান ইয়াতে মেথড থাকিব পৰিমাণবাচকত কেইটামান মেথড থাকিব যি মেথডৰ সহায়ত মানিটো কি কৰিব কন্ট্ৰোল কৰিব বা ক্ৰেডিটটো কন্ট্ৰোল কৰিব আৰু গুণবাচক সিলেক্টিভ মেথডত কিছুমান ব্যৱস্থা থাকিব যাৰ দ্বাৰা RBI কি কৰিব মানিটো কন্ট্ৰোল কৰিব এতিয়া আমি পঢ়িব লাগিব পৰিমাণবাচক বা সাধাৰণ পদ্ধতিত কি হয় আৰু কি কি আহিব আমাৰ পৰিমাণবাচক বা সাধাৰণ পদ্ধতিৰ আহিলাসমূহৰ ভিতৰত কি পৰিব এই আহিলাবোৰ কি যে এই পদ্ধতিৰ দ্বাৰা কি কৰে এই পদ্ধতিৰ দ্বাৰা RBI কি কৰে ক্ৰেডিট কন্ট্ৰোল কৰে আৰু এই ইয়াত কি আহিলা পৰিব যে ইয়াত পৰিব বেংক হাৰ বেংক ৰেট খোলা বজাৰ প্ৰক্ৰিয়া ওপেন মাৰ্কেট অপাৰেশন পৰিৱৰ্তনশীল সংৰক্ষণ পুঁজিৰ অনুপাত ভেৰিয়েবল ৰিজাৰ্ভ ৰেচিঅ মানে এইকেইটা পৰিব পৰিমাণবাচক পদ্ধতিত কোৱান্টিটেটিভ বা জেনাৰেল মেথডত পৰিব আৰু এইকেইটা পদ্ধতিৰ সহায়ত RBI কি কৰিব মানিটো কি কৰিব কন্ট্ৰোল কৰিব এতিয়া আমি জানিব লাগিব বেংক হাৰ বেংক ৰেট মানে কি যে RBI কি কৰে ধৰা যে অৰ্থনীতিত মানি সাপ্লাইটো কমি আছে আৰু RBI কি কৰিব বিচাৰিছে ইয়াক বঢ়াব বিচাৰিছে তেতিয়া RBI কি কৰিব বেংক ৰেটটো কি কৰিব কমাই দিব মানে বেংক ৰেট মানে কি যিটো ৰেটত যিটো হাৰত RBI কমাৰ্চিয়েল বেংকক লোন দিয়ে যে কমাৰ্চিয়েল বেংক বিলাকেওটো RBI ৰ পৰা গৈ পিনে লোন ল'ব ন তেতিয়াহে কমাৰ্চিয়েল বেংকে আকৌ মানুহক লোন প্ৰভাইড কৰিব পাৰিব গতিকে যিটো হাৰত RBI কমাৰ্চিয়েল বেংকক ঋণৰ যোগান ধৰিব সেই হাৰটোক কি বুলি কোৱা হয় বেংক ৰেট বুলি কোৱা হয় যদি দীঘলীয়া সময়ৰ কাৰণে বেংক ৰেটটো লং টাৰ্মৰ কাৰণে হয় যদি দীঘলীয়া সময়ৰ কাৰণে RBI কমাৰ্চিয়েল বেংকক লোন দিয়ে এই হাৰটোক কি কৰি ক'ব বেংক ৰেট বুলি ক'ব আৰু যদি শৰ্ট টাইমৰ কাৰণে দিয়ে শৰ্ট টাইমৰ কাৰণে দিলে হেতুক ৰেপো ৰেট বুলি কয় হেতুক ৰেপো ৰেট বুলি কয় মনত ৰাখিবা যদি RBI বেংকৰ হাৰটো কমাই দিয়ে বেংক ৰেটটো কমাই দিয়ে তেতিয়া কি কৰিব যে কমাৰ্চিয়েল বেংক বিলাকে বেছি পৰিমাণে লোন ল'ব কাৰণ যেটো ৰেটটো কমি আছে কমাৰ্চিয়েল বেংকে RBI ৰ পৰা বেছি পৰিমাণে লোন ল'ব আৰু যেতিয়া বেছি পৰিমাণে টকা নিজৰ লগত থাকিব তেওঁলোকে জনসাধাৰণক কি কৰিব বেছি পৰিমাণৰ লোন প্ৰভাইড কৰিব আৰু তেতিয়া জনসাধাৰণে কি কৰিব জনসাধাৰণৰ তাত কি আহিব মানুহৰ তাত বেছি পৰিমাণৰ পইচা আহি যাব আৰু তেতিয়া কি হ'ব মানি সাপ্লাইটো বাঢ়ি যাব গতিকে RBI নিজৰ ইচ্ছামতে মানি সাপ্লাই বঢ়াবও পাৰে মানি সাপ্লাই কি কৰিব পাৰে কম কৰিব পাৰে এতিয়া যদি RBI ভাবে যে মানি সাপ্লাইটো অলৰেডি অৰ্থনীতিত বেছি আছে গতিকে ইয়াক কম কৰিব লাগে তেতিয়া কি কৰিব ইয়াৰ ওলোটাকৈ তেওঁলোকে কি কৰিব যে বেংক ৰেট বা ৰিপো ৰেটটো কি কৰিব তেওঁলোকে বঢ়াই দিব যেতিয়া বেংক ৰেটটো বঢ়াই দিব তেতিয়া কি হ'ব যে কমাৰ্চিয়েল বেংকে বেছি যেটো ইন্টাৰেষ্টটো বঢ়াই দিছে কমাৰ্চিয়েল বেংকে কম পৰিমাণৰ লোন ল'ব আৰু কমাৰ্চিয়েল বেংকৰ তাত যেতিয়া কম পৰিমাণৰ লোন থাকিব তেতিয়া কমাৰ্চিয়েল বেংকক কি কৰিব কম পৰিমাণৰ লোন জনসাধাৰণক প্ৰভাইড কৰিব আৰু মানি সাপ্লাই কি হ'ব নিজে কি হ'ব কমি যাব আৰু ৰেপো ৰেট কি হয় ৰেপো ৰেট RBI কমাৰ্চিয়েল বেংকক যেটো শৰ্ট টাৰ্মৰ কাৰণে প্ৰভাইড কৰিব ৰেট হেইটোৱে হ'ব ৰেপো ৰেটটো একে হ'ব যদি মানি সাপ্লাইটো বঢ়াব বিচাৰে তেতিয়া হলে বেংক ৰেট ৰেপো ৰেট কমাই দিব আৰু মানি সাপ্লাই যদি কম কৰিব বিচাৰে তেতিয়া হলে বেংক ৰেট ৰেপো ৰেটটো কি কৰিব বঢ়াই দিব RBI বুজি পালা বেংক ৰেট কি হয়
খোলা বজাৰ প্ৰক্ৰিয়া হৈছে যে RBI ইচ্ছাকৃতভাৱে হ্ৰস্বকালীন আৰু দীৰ্ঘকালীন ঋণপত্ৰ আৰু বিলৰ কি কৰে ক্ৰয় বিক্ৰয় কৰে যে তেওঁলোকে কেতিয়াবা প্ৰয়োজন সাপেক্ষে এই ঋণপত্ৰ বা বিলৰ ক্ৰয় কৰিব আৰু প্ৰয়োজন সাপেক্ষে কি কৰিব ঋণপত্ৰ আৰু বিলৰ বিক্ৰয় কৰিব যে যদি তেওঁলোকে ভাবে যে মুকলি বজাৰত তেওঁলোকে যদি মানি সাপ্লাইটো মুদ্ৰাৰ যোগানটো হ্ৰাস কৰিব বিচাৰিছে মুদ্ৰাৰ যোগান বেছি হৈছে ইয়াক কমাব লাগে তেতিয়া কি কৰিব RBI কি কৰিব ঋণপত্ৰৰ বিক্ৰী কৰিব তেওঁলোকে ঋণপত্ৰ বিক্ৰী কৰিব আৰু জনসাধাৰণৰ পৰা পইচাটো তেওঁলোকে লৈ ল'ব ফলত কি হ'ব সোসাইটিত কি হ'ব মানিৰ সাপ্লাই পৰিমাণটো কি হ'ব কমি যাব গতিকে যেতিয়া তেওঁলোকে মানি সাপ্লাই কম কৰিব বিচাৰে তেতিয়া ঋণপত্ৰ বা বিলৰ কি কৰিব RBI কি কৰিব বিক্ৰী কৰিব আৰু নেক্সট যদি ভাবে যে মানি সাপ্লাইটো তেওঁলোকে বৃদ্ধি কৰিব বিচাৰে অলৰেডি কম আছে মানি সাপ্লাই কমি গৈছে গতিকে ইয়াক বৃদ্ধি কৰিব লাগে তেতিয়া কি কৰিব এই ঋণপত্ৰটোৰ কি কৰিব ঋণপত্ৰ ক্ৰয় কৰিব ঋণপত্ৰ ক্ৰয় কৰিব মানে যেতিয়া ঋণপত্ৰ ক্ৰয় কৰিব কিনিব তেতিয়া তেওঁলোকে RBI কি কৰিব মুকলি বজাৰত পইচা দি দিব লাগিব জনসাধাৰণক পইচা দিব লাগিব আৰু যেতিয়া জনসাধাৰণক তাত পইচা দি দিব গতিকে কি হ'ব মুকলি বজাৰত পইচাৰ পৰিমাণটো বাঢ়ি যাব যদি মানি সাপ্লাই বৃদ্ধি কৰিব বিচাৰে মানে কমি আছে বঢ়াব লাগে তেতিয়া RBI কি কৰিব ঋণপত্ৰ ক্ৰয় কৰিব আৰু পইচাটো মুকলি বজাৰত দি দিব আৰু যদি মানি সাপ্লাই কম কৰিব বিচাৰে তেতিয়া ঋণপত্ৰ বিক্ৰী কৰিব আৰু মুকলি বজাৰৰ পৰা পইচাটো কি কৰিব লৈ ল'ব গতিকে বুজি পালা যে খোলা বজাৰ প্ৰক্ৰিয়া মানে কি খোলা বজাৰ প্ৰক্ৰিয়া মানে হৈছে এইটো এটা প্ৰক্ৰিয়া য'ত RBI ইচ্ছাকৃতভাৱে কি কৰে ঋণপত্ৰ আৰু বিলৰ ক্ৰয় বিক্ৰয় কৰে তেওঁলোকে মানি সাপ্লাই কম কৰিব বিচাৰিলে ঋণপত্ৰ বিক্ৰী কৰিব আৰু মানি সাপ্লাই বৃদ্ধি কৰিব বিচাৰিলে ঋণপত্ৰ কি কৰিব ক্ৰয় কৰিব সো নেক্সট আছে পৰিৱৰ্তনশীল সংৰক্ষিত পুঁজিৰ অনুপাত ভেৰিয়েবল ৰিজাৰ্ভ ৰেচিঅ এই ভেৰিয়েবল ৰিজাৰ্ভ ৰেচিঅ'টোত কি পৰিব যেনেকৈ ধৰা CRR নগদ সংৰক্ষণ অনুপাত কেছ ৰিজাৰ্ভ ৰেচিঅ মানে এইটো কি হয় যে বাণিজ্যিক বেংকবিলাকে তেওঁলোকৰ পুঁজিৰ এটা অংশ RBIৰ হাতত জমা ৰাখিব লাগে আইনমতে গতিকে এই অংশটোকে কোৱা হয় CRR গতিকে যেতিয়া অৰ্থনৈতিক প্ৰয়োজন সাপেক্ষে RBI কি কৰিব পাৰে এই CRR পৰিমাণটো হ্ৰাস বৃদ্ধি কৰিব পাৰে যদি ধৰা দেখা গৈছে যে অৰ্থনৈতিক ইনফ্লেশ্যন হৈছে দামৰ পৰিমাণটো বাঢ়ি গৈছে মানুহৰ হাতত বহুত বেছি পইচা আছে ইয়াক কম কৰিব লাগে তেতিয়া RBI কি কৰিব CRR পৰিমাণটো বঢ়াই দিয়া মানে কি যদি CRR পৰিমাণটো বঢ়াই দিয়ে যে কমাৰ্চিয়েল বেংকবিলাকে বেছি পৰিমাণৰ প্ৰচনতা ক'ত থ'ব লাগিব RBIৰ হাতত থ'ব লাগিব যেতিয়া RBIৰ হাতত বেছি পৰিমাণৰ পইচা থ'ব লাগিব নিজৰ হাতত কম থাকিব আৰু নিজৰ হাতত কম থাকিলে জনসাধাৰণক কি কৰিব লোনৰ পৰিমাণটো কি হ'ব কমি যাব আৰু যদি দেখা যায় যে অৰ্থনীতিত মুদ্ৰাৰ পৰিমাণ কমি গৈছে হয়নে তেতিয়া বঢ়াব লাগে তেতিয়া RBI কি কৰিব CRR পৰিমাণটো কমাই দিব নগদ সংৰক্ষণৰ অনুপাতটো কমাই দিব গতিকে কমাই দিলে কি হ'ব যে কমাৰ্চিয়েল বেংকবিলাকে কম পৰিমাণৰ পইচা এটা RBIৰ হাতত ৰাখিব লাগিব আৰু নিজৰ হাতত বেছি থাকিব আৰু নিজৰ হাতত যেতিয়া বেছি থাকিব জনসাধাৰণ লোনৰ পৰিমাণটো বঢ়াই দিব পাৰিব গতিকে কি হ'ব তেতিয়া অৰ্থনীতিত মুদ্ৰাৰ পৰিমাণটো বৃদ্ধি হৈ যাব গতিকে গম পালা যে যদি মুদ্ৰাৰ পৰিমাণটো যদি ইনফ্লেশ্যন হয় কমাব বিচাৰে তেতিয়া CRR পৰিমাণটো RBI কি কৰিব বঢ়াই দিব আৰু যদি অৰ্থনীতিত মুদ্ৰাৰ পৰিমাণটো বৃদ্ধি কৰিব বিচাৰে তেতিয়াহ'লে কি কৰিব CRR পৰিমাণটো কমাই দিব এনেদৰে RBI CRR পৰিমাণটো হ্ৰাস বৃদ্ধি কৰি অৰ্থনীতিৰ কি কৰিব মানিটো কি কৰিব কণ্ট্ৰল কৰিব গতিকে এইকেইটা তোমালোকে পঢ়িবা পৰিৱৰ্তনশীল বা সাধাৰণ পদ্ধতিৰ আহিলাত কি পৰিব বেংক হাৰ খোলা বজাৰ প্ৰক্ৰিয়া আৰু পৰিৱৰ্তনশীল সংৰক্ষিত পুঁজিৰ অনুপাত সো আমি পৰিমাণবাচক ঋণ নিয়ন্ত্ৰণ পদ্ধতি পঢ়িলোঁ এতিয়া আমি পঢ়িম বাছনিমূলক ঋণ নিয়ন্ত্ৰণ পদ্ধতি বাছনিমূলক ঋণ নিয়ন্ত্ৰণ পদ্ধতি মানে কি হৈছে যে বেংকে প্ৰয়োজনীয় খণ্ডলৈ ঋণৰ পৰিমাণ বৃদ্ধি কৰিব পাৰে আৰু অপ্ৰয়োজনীয় খণ্ডলৈ ঋণৰ পৰিমাণ কি কৰিব পাৰে হ্ৰাস কৰিব পাৰে আৰু বাছনিমূলক ঋণ নিয়ন্ত্ৰণ পদ্ধতিত এইবোৰ আহিলা বা এইবোৰ পদ্ধতি ব্যৱহাৰ কৰা হয় প্ৰথমতে আছে মাৰ্জিন বা জামিনৰ ওপৰত নিয়ন্ত্ৰণ মাৰ্জিন বা জামিনৰ ওপৰত নিয়ন্ত্ৰণ মানে হৈছে যে
ঋণ গ্ৰহণকাৰীয়ে ঋণৰ বিপক্ষে আগবঢ়োৱা বন্ধকী পত্ৰৰ মূল্য আৰু বজাৰ মূল্যৰ পাৰ্থক্যই হৈছে মাৰ্জিন। সাপোজ এজন মানুহে বেংকৰ পৰা 1000 টকাৰ জামিন দেখুৱাই তেওঁ 800 টকাৰ ঋণ এটা ল'লে। ঠিক আছে, যে 1000 আৰু 800ৰ মাজৰ যিটো পাৰ্থক্য 200 টকা, এই 200 টকাটোৱে হ'ব প্ৰান্তিক উপযোগিতা বা মাৰ্জিন। সাপোজ কিবা এটা খণ্ডত ধৰা অত্যাধিক মূল্য বৃদ্ধি হৈছে, বহুত বেছি মূল্য বৃদ্ধি হৈছে, তেতিয়া বেংকে কি কৰিব পাৰে যে এই মাৰ্জিনৰ পৰিমাণটো বৃদ্ধি কৰি দিব পাৰে। এই মাৰ্জিনৰ পৰিমাণটো বৃদ্ধি কৰি ঋণটো কি কৰিব পাৰে, কণ্ট্ৰোল কৰিব পাৰে, মানি সাপ্লাইটো কণ্ট্ৰোল কৰিব পাৰে। নেক্সট হৈছে উপভোগ ঋণ নিয়ন্ত্ৰণ। উপভোগ ঋণ নিয়ন্ত্ৰণ মানে কি হৈছে যে উপভোগ দ্ৰব্যৰ ওপৰত যেতিয়া ঋণ দিয়া হয় তেতিয়া সেই দ্ৰব্যটোৰ ওপৰত অত্যাধিক মূল্য বৃদ্ধি হোৱা দেখিবলৈ পোৱা যায়। এই ক্ষেত্ৰত যদি কোনোবা কাষ্টমাৰে উপভোক্তাই উপভোগ ঋণ বিচাৰে তেতিয়া সেই দ্ৰব্যটোৰ ওপৰত এটা অংশ কাষ্টমাৰে নগদ মূল্য হিচাপে দিব লাগিব আৰু বেংকে তেনেকুৱাকৈ নগদ মূল্যৰ পৰিমাণ বৃদ্ধি কৰি উপভোগ ঋণৰ পৰিমাণটো নিয়ন্ত্ৰণ কৰিব পাৰে। নেক্সট আছে ঋণ ৰেচনিং। ঋণ ৰেচনিং মানে কি যে RBIয়ে প্ৰতিটো বাণিজ্যিক বেংকৰ হাতত থাকিবলগীয়া পুঁজিৰ পৰিমাণৰ সৰ্বোচ্চ সীমা নিৰ্ধাৰণ কৰি দিয়ে, যে ইমানখিনি পুঁজি বাণিজ্যিক বেংকৰ হাতত থাকিবই লাগিব। সেইটো হৈছে ঋণ ৰেচনিং। নৈতিক আবেদন হৈছে যে RBIয়ে বাণিজ্যিক বেংকক আবেদন জনাব পাৰে বা অনুৰোধ জনাব পাৰে যে অৰ্থনৈতিক ক্ষতিকাৰ কাম কাজত ঋণ নিদিবলৈ RBIয়ে বাণিজ্যিক বেংকক কি কৰিব পাৰে, অনুৰোধ বা আবেদন জনাব পাৰে। নেক্সট আছে প্ৰত্যক্ষ ব্যৱস্থা ডাইৰেক্ট কণ্ট্ৰোল। ডাইৰেক্ট কণ্ট্ৰোলৰ ভিতৰত ডাইৰেক্ট RBIয়ে বাণিজ্যিক বেংকবিলাকক কণ্ট্ৰোল কৰিব পাৰে। যদি কোনোবা বাণিজ্যিক বেংকে তেওঁলোকৰ যিটো পুঁজি থাকিব লাগে বা সংৰক্ষিত পুঁজি থাকিব লাগে তাতকৈ যদি বেছি পৰিমাণৰ ঋণ আগবঢ়ায় তেতিয়াহ'লে RBIয়ে সেই বাণিজ্যিক বেংকটোৰ সকলো সুবিধাৰ পৰা বহিষ্কাৰ কৰি দিব পাৰে। নেক্সট বাণিজ্যিক বেংকবোৰে RBIৰ পৰা যিমানখিনি ঋণ পায় তাতকৈ যদি বেছি পৰিমাণৰ লোন বিচাৰে তেতিয়াহ'লে RBIয়ে সেই বেংকটোৰ ওপৰত বেংক ৰেটৰ উপৰিও অন্য ইণ্টাৰেষ্ট লগাই দিব পাৰে। গতিকে এই দুই ধৰণেও RBI বাণিজ্যিক বেংকবিলাকক কণ্ট্ৰোল কৰিবলৈ পোৱা দেখা যায়। গতিকে এইকেইটাই আছিল বাছনিমূলক ঋণ নিয়ন্ত্ৰণ পদ্ধতি। তোমালোকে পঢ়িবা ভালদৰে আৰু ইম্পৰ্টেণ্ট কুৱেশ্যন আহি থাকে, আগৰ পেপাৰত আহিছে, পঢ়িবা। অ'কে, বাই বাই, থেংক ইউ।